কিন্তু আজিৰ তাৰিখত সেই মুছলমান বুলি কৈ পূৰ্ববংগীয় মূলৰ লোকসকলৰ লগত গৰিয়ামৰীয়া দেশী লোকসকলক একাকাৰ কৰা হৈছে নেকি? পূৰ্ববংগীয় মূলৰ লোকসকল আৰু গৰিয়ামৰীয়া দেশী লোকসকলক একত্ৰিতকৰণ কৰি মুছলমান হিচাপে সেই ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? সেই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থিতি স্পষ্ট কৰাৰ প্ৰয়োজন আছে আৰু স্পষ্ট কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যে হিন্দুৰ মাটি মুছলমানে, মুছলমানৰ মাটি হিন্দুৱে কিনা বেচা কৰিব লগা হ'লে মুখ্যমন্ত্ৰীৰ পৰা অনুমোদন লাগিব, এই কথাটো হিন্দু আৰু মুছলমান শব্দ দুটাৰ পৰিৱৰ্তে যদি খিলঞ্জীয়া আৰু অখিলঞ্জীয়া শব্দ দুটা ব্যৱহাৰ কৰিলেহেঁতেন তেতিয়াহ'লে আমি এই বিষয়টো আমি খুব গুৰুত্বপূৰ্ণভাৱে আমি আদৰি ল'লোহেঁতেন। কিন্তু আজিৰ তাৰিখত সেই মুছলমান বুলি কৈ পূৰ্ববংগীয় মূলৰ লোকসকলৰ লগত গৰিয়ামৰীয়া দেশী লোকসকলক একাকাৰ কৰা হৈছে নেকি? এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থিতি স্পষ্ট কৰিব লাগিব। হিন্দুৰ মাটি মুছলমানে, মুছলমানৰ মাটি হিন্দুৱে বুলি কোৱাৰ লগে লগেই গৰিয়ামৰীয়া দেশী লোকসকল কিন্তু মুছলমান আৰু পূৰ্ববংগীয় মূলৰ লোকসকলো কিন্তু মুছলমান। এতিয়া পূৰ্ববংগীয় মূলৰ লোকসকল আৰু গৰিয়ামৰীয়া দেশী লোকসকলক একত্ৰিতকৰণ কৰি মুছলমান হিচাপে সেই ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? সেই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থিতি স্পষ্ট কৰাৰ প্ৰয়োজন আছে আৰু স্পষ্ট কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিনৰ আগত গৰিয়ামৰীয়া দেশী লোকসকল, এইখন অসমৰ খিলঞ্জীয়া, এইখন অসমত তেওঁলোকৰ আধিপত্য আছে, এইখন অসমৰ তেওঁলোক থলুৱা জনগোষ্ঠী, এইখন অসমত তেওঁলোকক সুকীয়া জৰীপ কৰা হ'ব, আৰ্থসামাজিক উন্নয়ন কৰা হ'ব, এনেধৰণৰ বহু বক্তব্য প্ৰকাশ কৰিছিলে সেই বিধানসভাৰ মজিয়াত। আৰু সেই বিধানসভাৰ মজিয়াতে আজি পূৰ্ববংগীয় মূলৰ লোকসকলৰ লগত একত্ৰীকৰণ কৰি মুছলমান সজোৱা হৈছে। সেই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰ্বৰ বক্তব্যৰ লগত বৰ্তমানৰ বক্তব্যৰ কিন্তু মিল আমি দেখা পোৱা নাই। আৰু তেওঁ নিজেই বক্তব্যত প্ৰকাশ কৰিছিলে যে সুকীয়া জৰীপৰ কথা আছিলে, আৰ্থসামাজিক উন্নয়নৰ কথা আছিলে। আজিৰ তাৰিখলৈকে কিন্তু সেই উন্নয়নৰ কথা বতৰা, সেই লোকপিয়লৰ কথা বতৰা কিন্তু আজিৰ তাৰিখলৈকে প্ৰাথমিক পৰ্যায়তে আছে, কোনো ধৰণৰ কাম কাজ আগবঢ়া নাই। তাৰপিছত সেই কামসমূহ নকৰাৰ পিছত আজি তেওঁ আজি দুদিনৰ আগত তেওঁ যি বক্তব্যত প্ৰকাশ কৰিলে বিধানসভাত যে মুছলমানৰ মাটি হিন্দুৱে, হিন্দুৰ মাটি মুছলমানে, এই কথাটোত আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে ঘোৰ বিৰোধিতা কৰিছোঁ। আমি আমাৰ তাত ক'ব লগা আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু আৰু মুছলমান শব্দ দুটা ব্যৱহাৰ নকৰি তেওঁ খিলঞ্জীয়া আৰু অখিলঞ্জীয়া শব্দ দুটা ব্যৱহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তাৰ লগে লগে তেওঁ যি মুছলমান বুলি একত্ৰিত কৰা হৈছে, এই মুছলমান হিচাপে পূৰ্ববংগীয় মূলৰ লোকসকলৰ লগত গৰিয়ামৰীয়া দেশী লোকসকলক একত্ৰিত কৰা হৈছে নেকি? এই কথা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগিব। আৰু আমি এটা কথা স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ থৈ দিছোঁ যে পূৰ্ববংগীয় মূলৰ লগত গৰিয়ামৰীয়া দেশী লোকসকলৰ কলা, কৃষ্টি, সংস্কৃতি, ভাষা কেতিয়াও আমাৰ মিল নাই। পূৰ্ববংগীয় মূলৰ লগত আমি কেতিয়াও একেলগে আগতো থকা নাছিলোঁ, ভৱিষ্যতেও আমি কোনো কাৰণত থকাৰ প্ৰয়োজন নাই আৰু আমি থাকিব নোৱাৰোঁ। সেইকাৰণে পূৰ্ববংগীয় মূলৰ লগত আমাৰ গৰিয়ামৰীয়া দেশী লোকসকলক একত্ৰিত কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আপুনি কিন্তু কোনো কাৰণত নকৰিব। আৰু মুছলমান হিচাপে আপুনি কথা কোৱাৰ আগতে আপুনি অন্ততঃ গৰিয়ামৰীয়া দেশী লোকসকলৰ কথা বতৰা মনত পেলাই, গৰিয়ামৰীয়া দেশীসকলক দিয়া আশ্বাসৰ কথা আপুনি মনত ৰাখি অন্ততঃ মুছলমান শব্দটো ব্যৱহাৰ কৰিলে আমি নিশ্চিতভাৱে ভাল পাম। সেইকাৰণে মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপুনি যিটো হিন্দু মুছলমানৰ কথা কৈছে, হিন্দু মুছলমান শব্দ দুটা আঁতৰাই আপুনি তাত খিলঞ্জীয়া আৰু অখিলঞ্জীয়া শব্দ দুটা ব্যৱহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি আপুনি সেই কথা কোনো কাৰণত আপুনি সলনি কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি মুছলমান শব্দটো যদি ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে পূৰ্ববংগীয় মূলৰ লোকসকলৰ লগত গৰিয়ামৰীয়া দেশী লোকসকলক একত্ৰিত কৰা হৈছে নেকি? সেই কথাও আপুনি স্পষ্টীকৰণ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ।